নমস্কাৰ সকলোকে স্বাগতম জনাই আজি আমি আৰম্ভ কৰিবলৈ ওলাইছো অৰ্থাৎ ডিসকাস কৰিবলৈ ওলাইছো এটা নতুন টপিক যিটো হৈছে আমাৰ যি এডিআৰই যি 4th গ্ৰেড আছে গ্ৰেড 4 হা গ্ৰেড 4 ৰ যিটো আমাৰ ক্লাছ 10 ৰ হা 8 লেভেলৰ যিটো মানে এক্সাম হৈ গৈছে অলৰেডি ইয়াৰ ভাইভা হৈ গৈছে আজি আমি ডিসকাস কৰিম এই এডিআৰই গ্ৰেড 4 ৰ মানে যিটো 8 পাছৰ ইয়ানো মানে এক্সপেক্টেড কিমান কাট অফ যাব পাৰে এই তাৰ বিষয়ে ডিসকাস কৰিম আৰু এই টপিকটোৰ বিষয়ে ডিসকাস কৰিবলৈ মোক বহু কেইজনে কমেন্ট কৰি জনাইছিলে সেইবাবে মই এই ভিডিঅটো লৈ আহিছো আৰু এটা কথা পোনপ্ৰথমেই জনাই যাওঁ মই এইটো যোৱাবাৰ যি এডিআৰই এক্সাম হৈছিল আৰু লগতে যিবোৰ বিভিন্ন পুলিচৰ আপোনাৰ বিভিন্ন যিসমূহ এক্সাম হৈ গৈছে সেই এক্সামসমূহ ভালদৰে এনালাইসিস কৰিছো আৰু এনালাইসিস কৰি পেলাই এই ভিডিঅটো প্ৰস্তুত কৰিছো কেনেকুৱানো এটা কাট অফ যাব পাৰে আপোনালোকেও জানিব মন গৈ আছে আৰু আপোনালোকে ভবা মতে হৈছে নাই জনাবচোন বলক আমি আজি ভিডিঅটো আৰম্ভ কৰো তো এইখন দেখিছে আমাৰ যিখন ৰিটেন এক্সাম হৈ গৈছিলে এডিআৰই এইখন হৈছে আমাৰ ৰিটেন এক্সামৰ যিখন আপোনাৰ কাট অফ লিষ্ট ধৰিব পাৰিছে এইফালে আছে এইটো ক্লাছ 10 লেভেলৰ আছে আৰু এইফালে আছে এইটো ক্লাছ 8 লেভেলৰ আজি আমি এই ক্লাছ 8 লেভেলৰ বিষয়ে ডিসকাস কৰিম তো ইয়াত আপোনালোকৰ দেখিবলৈ অলপ সমস্যা হ'ব পাৰে সেইকাৰণে আমি কি কৰিছো এই ক্লাছ 10 8 লেভেলটো এক্সট্ৰা এখন সিটত লৈ লৈছো বলক তাত আমি এতিয়া চাওঁ তো এইটো পেজত আমি যিখিনি আপোনাৰ গ্ৰেড 4 8 পাছৰ এইখিনি সৰুকে লৈ লৈছো যাতে আপোনালোকে ভালদৰে দেখে তো বলক এতিয়া আমি ডিসকাস কৰো তো এতিয়া আপোনালোকৰ যিটো ভাইভা মাৰ্কসটো কিমান দিছে ভাইভা মাৰ্কসটো দিছে কিমান 15 মাৰ্কস দিছে হনে 15 মাৰ্কস এই ভাইভাৰ ভিতৰত ম্যাক্সিমাম যিসকলে পাব ম্যাক্সিমাম পাব পাই 13 to 12 হ'ব ম্যাক্সিমাম কাউকো 15 দিয়া সম্ভাৱনা নাথাকে 13 to 12 যি একদম ভাল হৈছে সি কিমানটো পাব আৰু ধৰি লৈছো মিনিমামটো পাব মিনিমাম যাৰ একেবাৰে বেয়া হৈছে বেয়া হলো কিমান পাব 8 to 7 to 8 পাব তো এইখিনি মাৰ্কস পাব তো এতিয়া আমি কি কৰিব লাগিব এনেকেতো ধৰিব নোৱাৰো সেইকাৰণে আমি এটা এভাৰেজ মাৰ্ক ধৰিব লাগিব এভি এভাৰেজ মাৰ্ক যদি ধৰি লওঁ সকলোৱে ধৰি লওক 10 মাৰ্কস 10 মাৰ্কসটো কি হৈছে এভাৰেজ কিয়নো আপোনাৰ বাকি বিলাকত কিছুমানৰ আকৌ ৰিটেনত ভাল আছে নহয় ভাল মাৰ্কস আছে নহয় আৰু কিছুমানৰ ধৰি লওক ৰিটেনত অলপ কম মাৰ্কস থাকিব পাৰে কিন্তু ভাইভাত বহুত মাৰ্কস পাই গৈছে সেইকাৰণে আমি এটা এভাৰেজ মাৰ্ক ধৰি লৈছো ফাৰ্স্ট এতিয়া আমি চাম যিটো আমাৰ ইউআৰ কেটেগৰী হা ইউআৰ কেটেগৰীৰ বিষয়ে চাম অৰ্থাৎ আনৰিজাৰ্ভ কেটেগৰী যিসকল পুৰুষ আছিল মেল সকলৰ কাট অফ গৈছিল কিমান 99.75 মানে ইমানটো কাট অফ গৈছিল এতিয়া আপুনি ধৰক যিটো 99 এইটো কাট অফ মাৰ্কস মানে হয়তো আপোনালোকে জানে কাট অফ মাৰ্কস মানে কি ধৰি লওক 100টা পোষ্ট আছে 100টা পোষ্টৰ কাৰণে 200 জন ষ্টুডেন্ট সিলেক্ট কৰিছে এই 200 জন ষ্টুডেন্ট যেতিয়া সিলেক্ট কৰিব এটা পোষ্টৰ এগেইনষ্টত দুটাকে আৰু ঠিক 100টা পোষ্টৰ বাবে 200 জন ষ্টুডেন্ট যেতিয়া সিলেক্ট কৰিব তাৰ ভিতৰত এই 200 জনৰ ভিতৰত 1 2 3 এনেকে ৰেংক হৈ যিজনৰ 200 ৰেংক হ'ব এই 200 ৰেংকটোৱে যিটো মাৰ্কস স্কোৰ কৰিবলৈ সক্ষম হ'ব যিটো মাৰ্কস পাব সেই মাৰ্কস পোৱাতে কি হ'ব কাট অফ মাৰ্কস হ'ব হয়নে অৰ্থাৎ সেই 200 জনৰ ভিতৰত একেবাৰে কম নম্বৰ যোনে পাব সেইটোৱে কাট অফ মাৰ্কস কিন্তু আপোনালোকে সকলোৱে জানে যে 200 যেতিয়া একদম কমত থাকিব 200 ভিতৰত এই 200 নম্বৰ জনে মানে সেইটো 200 মাৰ্কসত কেতিয়াও নাহে তাৰ বাবে আমি কি কৰিম +2 এটা কৰিম +2 কেলে কৰিছো গম পাইনে এবাৰ যিহেতু মানে এডিআৰই এক্সামত আপোনাৰ যিসকল এছএলসি পাছ কৰিছে সেই একে সকল লোকে এই মানে 8 পাছৰটো পাছ কৰিছে আপোনালোকে যেতিয়া ভাইভা দিবলৈ গৈছে তেতিয়া হয়তো দেখিছেই চাগে দুইটা লেভেলত পাছ কৰিছে সেইকাৰণে যিহেতু দুইটা লেভেলত পাছ কৰিছে সেইকাৰণে আপোনাৰ এইচএসএলসি যিসকলে পাব এনেও এইচএসএলসি লেভেলতে ল'ব হয়নে এইটো অলপ ওপৰ ৰেংকৰ হ'ব সেইকাৰণে আপোনাৰ এইচএসএলসি লেভেলত লৈ যোৱাৰ লগে লগে ইয়াত মানুহ যিটো 8 পাছত মানুহটো কমি যাব আৰু মানুহটো কমি যোৱাৰ ফলত এইচএসএলসিতকে যোনটো আমাৰ 8 পাছ লেভেল আছে 8 পাছ লেভেলত কাট অফ অলপ কম যাব সেইকাৰণে আমি মানে 2 ধৰিছো হা 2 লগত এতিয়া এভাৰেজ মাৰ্ক কিমান আছিল আমাৰ এভাৰেজ মাৰ্ক আমি ধৰিছিলো কিমান 10 এভাৰেজ মাৰ্কটো 10 ধৰিছিলো নে এতিয়া আমি ইয়াৰ লগত 10 টো যোগ কৰি দিম তো এতিয়া আমাৰ কাট অফটো ওলাই যাব ডেটো ধৰি লওক 100 বুলিয়ে ধৰক 100ৰ লগত যেতিয়া 10 2 12 হ'ল 12 যোগ হ'ব 112 হ'ব তো এতিয়া আমি ক'ব পাৰো যে যোনটো 8 পাছৰ মানে পুৰুষৰ কাট অফ আপোনাৰ 111 ভিতৰত 111 পৰা 112 বা 13 ভিতৰত থাকিব হা
যোনটো আপোনালোকে হয় নাই নিজৰ এনালাইচিছ কৰি পেলাই যিটো পাইছে ক'বচোন হয় নে নহয়। তো 111 পৰা 112 ভিতৰত থাকিব পুৰুষসকলৰ কাট অফ। ঠিক সেইদৰে মহিলাসকলৰ যিটো কাট অফ 89 আপোনালোকক বুজাই গৈছো। ইয়াৰ লগত আপোনালোকে 12 যোগ কৰক, 12 যোগ কৰিলে পাই হ'ব 101। তো 100 to 103 ভিতৰত 100 to 103 ভিতৰত থাকিব যিসকল আনৰিজাৰ্ভ কেটেগৰীৰ মহিলা আছে তেওঁলোকৰ কাট অফ থাকিব 100 to 103 ভিতৰত। তো এইটো এটা এক্সপেক্টেড কাট অফ হে দেই। তাৰপিছত যদি চাওঁ আমি এতিয়া, তাৰপিছত আহিব আমাৰ SC কেটেগৰী। SC যিসকল পুৰুষ আছিল, পুৰুষসকলে মাৰ্কছ স্ক'ৰ কৰিব লগা হৈছে কাট অফ মাৰ্কছ 93.50 হয়নে, 93.50 93.50। এই 93.50 লগত 12 এটা যোগ কৰক। 12টো কিয় যোগ কৰিব লগা আছে গম পাইছে। যেতিয়া আপুনি 12 যোগ কৰিব ইয়াৰ মাৰ্কছ কাট অফ পাই কিমান যাবগে, 93 প্লাছ 12 পাই আপোনাৰ 105 to 107 বা 8ৰ ভিতৰত, 105 to 107 বা 8ৰ ভিতৰত আপোনালোকৰ কাট অফ থাকিব যিসকল SC কেটেগৰী পুৰুষ আছে তেওঁলোকৰ মেল। এতিয়া আমি যদি চাওঁ ফিমেল কেটেগৰী, ফিমেলৰ কিমান পাইছে 86 হয়নে। 86 যেতিয়া পাইছে 86ৰ লগত 12 যোগ কৰক ফিমেলৰ SC ফিমেলসকলৰ কাৰণে। তো যেতিয়া 12 যোগ কৰিব পাই 98ৰ পৰা 100ৰ ভিতৰত থাকিব যিসকল SC কেটেগৰী আছে, SC কেটেগৰী ফিমেলসকলৰ হা। আপোনালোকৰ এইটো কাট অফ হ'ব SC কেটেগৰী ফিমেলসকলৰ। এতিয়া STP কেটেগৰী যোনসকল পুৰুষ আছে তেওঁলোকৰ কাট অফ মাৰ্কছটো যদি চাই তেনেকৈ ঠিক একেদৰে এনালাইচিছ যদি কৰে তেন্তে দেখিবলৈ পাব যে SC কেটেগৰী কাট অফ 100 মানে পুৰুষসকলৰ 105ৰ পৰা 107ৰ ভিতৰত থাকিব পাই। যোনসকল SC কতে সমানেই হ'ব STP কেটেগৰী পুৰুষসকলৰ। আৰু যিসকল মহিলা আছে মহিলাসকলে মাৰ্কছ স্ক'ৰ কৰিছিলে, কাট অফ মাৰ্কছ কৰিছে 84.75 অৰ্থাৎ এপ্ৰক্সিমেটলি 85। তো 85 যেতিয়া স্ক'ৰ কৰিছে তেওঁলোকৰ কাট অফ 97 to 99 বা 100ৰ ভিতৰত থাকিব। তো আপোনালোকেও যিসকলে এনালাইচিছ কৰি চাইছে নিজে ইমানটো মাৰ্কছেই পাইছে নাই জনাবচোন, ইমানটো থাকিব। এতিয়া আহিব ST হিলছ। ST হিলছৰ প্ৰত্যেকবাৰে দেখা যায় যে কাট অফ কম যায় হয়নে, 78 গৈছে, 72 ধৰি লৈছো হা, 72 লগত যেতিয়া 12 হয় 84 হ'ব, 84ৰ পৰা 86ৰ ভিতৰত থাকিব যিসকল আমাৰ যি কি আছিলে ST হিলছৰ যোনসকল পুৰুষ আছিলে তেওঁলোকৰ ইমানখিনি কাট অফ থাকিব। আৰু মহিলাসকলৰ পাই কাট অফ থাকিব আপোনাৰ মহিলাসকলৰ কাট অফ থাকিব প্ৰায় 71 to 74 ইমানৰ ভিতৰত আপোনালোকৰ ST হিলছৰ মহিলাসকলৰ আহি যাব। এতিয়া আমাৰ আহিব যিসকল মানে অধিক সংখ্যক ষ্টুডেণ্ট আছে যিখিনি আছে OBC MOBC পাই কাট অফ গৈছে 95.75 বহুত মাৰ্কছ গৈছে ন, মানে 96 আৰু এপ্ৰক্সিমেট 96ৰ লগত যেতিয়া 12 যোগ কৰি দিব পাই এইখিনি কাট অফ কিমান যাব, OBC সকলৰ কাট অফ পাই যিসকল পুৰুষ আছে তেওঁলোকৰ কাট অফ 96 প্লাছ 12 100 আপোনালোকে ধৰিব পাৰে এপ্ৰক্সিমেট 110 to 100ৰ মানে 109 বা 111 এইকেইটাৰ ভিতৰতে আপোনালোকৰ থাকিব বা 112 ইয়াতকে কম নাযায় কেতিয়াও, এইকেইটা মাৰ্কছতে থাকিব। নতু 110 যাব পাৰে, নতু 109 যাব পাৰে, নতু 111 যাব পাৰে, নতু 112 যাব পাৰে। এতিয়া আহিছো আমি যিসকল মহিলাসকলৰ অলপ কাট অফ কম যোৱা দেখা গৈছে। তো মহিলাসকলৰ ঠিক 85 মানে 85ত যেতিয়া মহিলাসকলৰ মাৰ্কছ আহিছে তো এপ্ৰক্সিমেটলি 86 আহিলে মহিলাসকলৰ প্ৰায় 98 to 101ৰ ভিতৰত এইখিনি কাট অফ থাকিব। তো আপোনালোকে হয়তো বহুতে এনালাইচিছ কৰিছে, কৰি পেলাই গম পাইছে যিহেতু এক্সাম দি আহিলে সকলোৱে এটা মানে চায়েই। তো আপোনালোকৰ লগত মিলিছে নাই, আপোনালোকে ভবা দৰে কাট অফটো ওলাইছে নাই জনাবচোন। মই ধৰি লওক বহুকেইটা এক্সাম এনালাইচিছ কৰিছোঁ, এনালাইচিছ কৰি পেলাই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ যিহেতু আপোনালোকে কমেণ্ট কৰি জনাইছিলে। আৰু যদি কিবা এক্সামৰ ওপৰত যদি আপোনালোকৰ কাট অফ মাৰ্কছ ধৰি লওক চিলেবাছ তেনেকুৱা ধৰি লওক কিবা যদি ভিডিঅ' প্ৰয়োজন হয় বুলি ভাবে মোক জনাব পাৰে, মই আপোনালোকক প্ৰভাইড কৰি দিম। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগৰ বন্ধু বান্ধৱীকো শ্বেয়াৰ কৰিব যিসকলে পাছ কৰি থৈছে তেওঁলোকেও মানে জনা এটাতো মন গৈ থাকে তেওঁলোকেও জানিব পাৰিব। থেংক ইউ, ধন্যবাদ।